নমস্কাৰ টেবাটৰলৈ স্বাগতম ষ্টুডিঅত মাপাপৰি আৰু প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আৰু ৩৬ জন আক্ৰান্ত হৈছে কৰোনাত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৩৩১৯ জনলৈ বৃদ্ধি পালে নগাঁৱত ১৫ জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে গোলাঘাটত ৬ জন আক্ৰান্ত হৈছে নতুনকৈ বৰপেটা বাক্সা শোণিতপুৰত ৩ জনকৈ আক্ৰান্ত হৈছে চিৰাং পশ্চিম কাৰ্বি আংলঙত এজনকৈ লোক আক্ৰান্ত হৈছে ডিব্ৰুগড় লখিমপুৰতো এজনকৈ আক্ৰান্ত হৈছে উত্তৰ পূবত মুঠ সংখ্যা ৩৩১৯ জনলৈ বৃদ্ধি পাইছে বুধবাৰৰ দিনটোত ওলাইছিল ২৩৫ জন কৰোনা পজিটিভ এই মুহূৰ্তৰ খবৰ ৰাজ্যত আৰু ৩৬ জন লোক আক্ৰান্ত হৈছে কৰোনাত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৩৩১৯ জনলৈ বৃদ্ধি পাইছে নগাঁৱত ১৫ জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে গোলাঘাটত ৬ জন আক্ৰান্ত হৈছে নতুনকৈ বৰপেটা বাক্সা শোণিতপুৰত ৩ জনকৈ আক্ৰান্ত হৈছে চিৰাং পশ্চিম কাৰ্বি আংলঙত এজনকৈ লোক আক্ৰান্ত হৈছে ডিব্ৰুগড় লখিমপুৰতো এজনকৈ আক্ৰান্ত হৈছে উত্তৰ পূবত মুঠ সংখ্যা ৩৩১৯ জনলৈ বৃদ্ধি পাইছে বুধবাৰৰ দিনটোত ওলাইছিল ২৩৫ জন কৰোনা পজিটিভ দুলিয়াজানত দুজন লোক কৰোনাত আক্ৰান্ত হৈছে এজন যুৱক দুলিয়াজান সমষ্টিৰ অন্তৰ্গত বৰা গাধৈ গাঁৱৰ কোভিড-19ত আক্ৰান্ত যুৱকজনৰ নাম হৈছে দীপজ্যোতি ফুকন চেন্নাইৰ পৰা আহি মৰাণ নবোদয় বিদ্যালয় হোষ্টেলত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজন বুধবাৰৰ সন্ধিয়া ঘৰত উপস্থিত হৈছিল যুৱকজন বুধবাৰে নিশা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে যুৱকজনক 108ৰ জৰিয়তে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে অৱশ্যে যুৱকজনক জোৰ কৰি হাস্পতাললৈ লৈ যাবলগীয়া হয় ঘৰত উপস্থিত হোৱাৰ পিছত দ্বিতীয়টো পৰীক্ষাটো কৰোনাত আক্ৰান্ত হৈ থকাটো ধৰা পৰে ইফালে দুলিয়াজান সমষ্টিৰ অন্তৰ্গত দ্বিতীয়টো কোভিড-19 পজিটিভ তথ্য পোহৰলৈ আহিছে দ্বিতীয়জন কোভিড-19 আক্ৰান্তৰ ঘৰ টেঙাখাট টিকিৰাবালি অঞ্চলত আৰু আক্ৰান্ত লোকজন দিনেশ গড় বুলি জানিব পৰা গৈছে 20 বছৰীয়া যুৱকজন তামিলনাডুৰ কাঞ্চিপুৰমৰ পৰা আহিছিল এজন যুৱকৰো দ্বিতীয় পৰীক্ষাত কোভিড-19 পজিটিভ ওলাইছে এজন যুৱকো ডিব্ৰুগড়ত কোৱাৰেণ্টাইন হৈ আছে আপুনি গাইড বহক যাওক না এটা ভিডিও না একটা প্রশ্ন দেরি আছে আমরা যা বল মই যাও আপনারা বুঝে সব দেখো মোর নাম দিও মই কেলে আজি 3 মাহ হলে মই জানাই না চাও তুমি ভিডিও কই আছে আমরা বুঝে সব ভিডিও কই আছে কেলে কথা বলো মেডিকেল বলক ভাল হৈ যাব কিয় মানে এতিয়া আপুনি উঠি দিয়ক যুৱকৰ কথা আমি ইতিমধ্যে জনাইছো দুলিয়াজানত বুধবাৰৰ সন্ধিয়া যুৱকজন ঘৰলৈ আহিছিল আৰু ঘৰলৈ অহাৰ পাছত যেহেতু তেওঁৰ শৰীৰত কোভিড-19 পজিটিভ ওলাইছে অৰ্থাৎ যিটো টেষ্ট দ্বিতীয়টো টেষ্টত ওলাইছে দ্বিতীয়জন কোভিড-19 আক্ৰান্তৰ ঘৰ হৈছে টেঙাখাটত আৰু 108 বাহন আহে কিন্তু যুৱকজন যাবলৈ অমান্তি হয় তাৰ পাছতে জোৰ জুলুমকৈ যুৱকজনক লৈ যাবলগীয়া হয় কাৰণ সংক্ৰমণৰ কথা আছে গতিকে এনেধৰণৰ কথা এতিয়া ৰাজ্যত ঘটিবলৈ আৰম্ভ কৰিছে এইটো এটা নতুন কথা আমি জনাইছোৱে যে ঘৰলৈ অহাৰ পাছত যেহেতু 14 দিন উকলি যায় কোৱাৰেণ্টাইন শিবিৰত তাৰ পাছতে ঘৰলৈ পঠিওৱা হয় কিন্তু প্ৰথমটো টেষ্টত যদি নিগেটিভ আহে দ্বিতীয়টো টেষ্টত প্ৰায় পজিটিভ অহা দেখিবলৈ পোৱা গৈছে গতিকে তেনেস্থলত 14 দিনত ঘৰলৈ পঠিওৱাৰ যুক্তি কিমান দূৰ এতিয়া আচলতে প্ৰকৃততে যুক্তি কিমান দূৰ আছে সেয়া নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হৈছে গতিকে 14 দিনৰ অন্ত পৰে 14 দিনৰ বিয়লি ভাগলৈ ঘৰত আহে আৰু 15 দিনৰ দিনাখন ওলাই পৰে যে তেওঁৰ শৰীৰত কোভিড-19 পজিটিভ এনেকুৱা তথ্য এতিয়া বহুখিনি আহি পৰিছে পোহৰলৈ এয়া হৈছে দুলিয়াজনৰ খবৰ দুলিয়াজনৰ এগৰাকী যুৱক ইতিমধ্যে আমি জনাইছো যে তেওঁৰ শৰীৰত কোভিড-19 পজিটিভ ধৰা পৰিছে আজি 3 মাহ হলে ব্ৰেকিং নিউজ বাগজান অগ্নিকাণ্ড ঘটনাৰ তদন্তৰ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে তদন্তৰ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক তদন্তৰ নিৰ্দেশ দিয়া হৈছে অতিৰিক্ত মুখ্য সচিবক মনিন্দৰ সিঙক তদন্তৰ নিৰ্দেশ দিয়া হৈছে 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে পুনৰ এবাৰ জনাইছো বাগজান অগ্নিকাণ্ড ঘটনাৰ তদন্তৰ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক তদন্তৰ নিৰ্দেশ দিয়া হৈছে অতিৰিক্ত মুখ্য সচিবক মনিন্দৰ সিঙক তদন্তৰ দায়িত্ব দিয়া হৈছে 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ জাৰি কৰা হৈছে সিপাঝাৰত গণসংক্ৰমণ হোৱাৰ আশংকাত আতংকময় পৰিৱেশ সিপাঝাৰৰ লোহিত চন্দ্ৰ নাথ আৰু জিন্তুমণি কলিতাৰ দেহত
COVID-19 পজিটিভ হোৱাৰ পিছতে অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে কৰোনা আক্ৰান্তৰ পোনপটীয়া সংস্পৰ্শলৈ অহা দুই ভাতৃৰ বিৰুদ্ধে গোচৰ চিপাঝাৰ ৰাজহ চক্ৰ বিষয়া নন্দন নিৰুৎপল ভাগৱতীয়ে থানাত গোচৰ কৰিছে দুইজনৰ ইম্ফলৰ পৰা আহিছিল চিপাঝাৰ গৰুকুটি ৰাজাপুখুৰীৰ লোহিত চন্দ্ৰ নাথ আৰু গোপালপুৰৰ জিন্তুমণি কলিতা প্ৰশাসনৰ তৎপৰতাত দৰং জিলাৰ প্ৰৱেশ পথ ডুমুনি চুকত সোৱাব সংগ্ৰহ কৰা হৈছিল দুয়োৰে তাৰ পাছত লোক দুজনক কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ দিছিল স্বাস্থ্য বিভাগৰ কোনো নিৰ্দেশনা লোহিত চন্দ্ৰ নাথে ভাতৃৰ সৈতে নিজৰ ঘৰলৈ যায় নিৰ্দেশনা নামানে হোম কোৱাৰেণ্টাইনৰ কোনো নিয়ম নামানি বিভিন্ন ঠাইত ঘূৰিও ফুৰে ইফালে তেওঁৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ সকলো লোক চিপাঝাৰত বজাৰ কৰিবলৈ অহা বুলিও ইতিমধ্যে জানিব পৰা গৈছে ইফালে জিন্তুমণি কলিতাৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছতো কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা নামানি বাইকত জিন্তুমণি কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ আহে ভাতৃ ৰিংকু কলিতাই পোনপটীয়া সংস্পৰ্শলৈ অহা লোহিত চন্দ্ৰ নাথৰ ভাতৃ অংকুৰ নাথ আৰু জিন্তুমণি কলিতাৰ ভাতৃ ৰিংকু কলিতাৰ বিৰুদ্ধে এতিয়া চিপাঝাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে চিপাঝাৰ ৰাজহ চক্ৰ বিষয়া নন্দন নিৰুৎপল ভাগৱতীয়ে গোচৰ ৰুজু কৰিছে আনহাতে চিপাঝাৰৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰা COVID-19 পজিটিভ হোৱা পৰিয়ালৰ পৰা গণসংক্ৰমণ হোৱা আশংকাত এতিয়া দিন পাৰ কৰিবলগীয়া হৈছে চিপাঝাৰবাসী ৰাইজে ব্যক্তি আপোনাৰ BSFত কৰ্মৰত হৈ আছে তেওঁলোক ফ্লাইটেৰে আহি পেলাই আমাৰ ডুমুনি চিকি স্ক্ৰিনিং এণ্ড সোৱাব কালেকশ্যন চেণ্টাৰ তাত সোমাই তাতে নিজৰ সোৱাব চেম্পল দি পেলাই তেওঁলোকক ফেচিলিটি কোৱাৰেণ্টাইনলৈকে এডভাইচ কৰা হৈছিলে তেতিয়াতে তেওঁলোকে নিজৰ ঘৰৰ আত্মীয়ক মাতি পেলাই বাইকেৰে পলায়ন কৰিবলৈ চেষ্টা কৰে তাৰে এজন লোহিত চন্দ্ৰ নাথ ৰাজাপুখুৰীৰ বাসিন্দা তেখেত ঘৰলৈকে যায় ঘৰত গৈ পেলাই কাকো নজনোৱাকৈ তেখেত ঘৰতে থাকে আৰু আনজন আপোনাৰ জিন্তু কলিতা তেখেতে নিজৰ ভাতৃ ৰিংকু কলিতাক মাতি আনি পেলাই ভাতৃয়ে তেখেতক স্কুটিত উঠাই পেলাই আমাৰ চিপাঝাৰ কলেজ গাৰ্লছ হোষ্টেল যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত নমাই থৈ পেলাই ভাতৃয়ে নিজৰ ঘৰলৈকে যায় আৰু সেইবাবে এই দুজন ব্যক্তিৰ বিৰুদ্ধে ৰিংকু কলিতা আৰু অংকুৰ নাথ এই দুজন ব্যক্তিৰ বিৰুদ্ধে আমাৰ চিপাঝাৰ থানাত মই এটা গোচৰ ৰুজু কৰিছোঁ স্বাস্থ্যমন্ত্ৰীয়ে যিটো পৰামৰ্শ দিছে সেই পৰামৰ্শটো অৱজ্ঞা কৰি চৰকাৰী নিষেধাজ্ঞা অৱজ্ঞা কৰি তেখেতসকলে কি কৰিছে য'তে ত'তে গাঁৱত ঘূৰি ফুৰিছে চিপাঝাৰ বিশেষকৈ চিপাঝাৰ মটৰ ষ্টেচনত বজাৰ কৰিছে তেওঁলোকে অৰ্চনা মাৰ্কেটৰ এখন দোকানত তেওঁলোকে গ্লাছ কিনিছে তেওঁলোকৰ ৰিলেটিভ আছে ভুক্তাবাৰী গাঁৱৰ পুৰণবাৰীত তাত সোমাইছে মাতচুবুৰী গাঁৱত সোমাইছে ঠিক তেনেকৈ এই দুজন ব্যক্তিৰ পৰিয়ালবিলাকেও কিন্তু তেওঁলোকেতো অমান্য কৰিছে পৰিয়ালবিলাকেও অমান্য কৰি চাৰিওফালে ঘূৰিছে চিপাঝাৰবাসী তাৰ বাবে আতংকিত হৈছে এই আতংকিত হোৱাই নহয় সংক্ৰমণৰ যিটো এটা পৰ্যায় এইটো যাতে তৃতীয় ফেজলৈ গুচি নাযায় চিপাঝাৰবাসী অলপ সচেষ্ট হোৱা ভাল আৰু মহানগৰীত নতুনকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আঠগাঁৱৰ আপনা ট্ৰাংক ফেক্টৰী গুদাম কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে জোহৰ ফ্ল'ৰ কমপ্লেক্সত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে SJ ৰোডক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে পঞ্চৰত্ন এপাৰ্টমেণ্টক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ধীৰেনপাৰাৰ কুলু বসুমতাৰী ৰোডক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ধীৰেনপাৰাৰ দাস ইণ্ডাষ্ট্ৰী কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে লাল গণেশৰ শংকৰ নগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে শংকৰ নগৰৰ 7 নং উপপথক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ৰামনগৰ পথক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে পুনৰ কৈছো নতুনকৈ যেহেতু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে মহানগৰীত কেইবাটাও আঠগাঁৱৰ আপনা ট্ৰাংক ফেক্টৰী গুদাম কণ্টেইনমেণ্ট জোন জোহাৰ ফ্ল'ৰ কমপ্লেক্স কণ্টেইনমেণ্ট জোন SJ ৰোড কণ্টেইনমেণ্ট জোন পঞ্চৰত্ন এপাৰ্টমেণ্ট ইফালে ধীৰেনপাৰাৰ কুলু বসুমতাৰী ৰোড ধীৰেনপাৰাৰ দাস ইণ্ডাষ্ট্ৰী সমান্তৰালভাৱে লাল গণেশৰ শংকৰ নগৰ আৰু শংকৰ নগৰৰ 7 নং উপপথ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ৰামনগৰ পথক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে মালিগাঁও গৌশালাৰ 5জন লোক কৰোনাত আক্ৰান্ত হৈছে কৰোনাক্ৰান্ত 5জনৰ ঘৰ হৈছে গৌশালাৰ পানী টেংকি এলেকাত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে অঞ্চলটোত 30 গৰাকী লোকক কৰা হৈছিল স্বব পৰীক্ষা 5 গৰাকী দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি কৰোনাত আক্ৰান্ত মহম্মদ হাছিম সবিতা দেৱী সুজন দেৱী কৰোনাত আক্ৰান্ত হৈছে সঞ্জীৱ শাহ ভাৰতী গোহাঁই পুনৰবাৰ জনাইছো মালিগাঁও গৌশালাৰ 5জন লোক কৰোনাত আক্ৰান্ত হৈছে কৰোনাক্ৰান্ত 5জনৰ ঘৰ গৌশালাৰ পানী টেংকি এলেকাত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে অঞ্চলটোত 30 গৰাকী লোকৰ কৰা হৈছিল স্বব টেষ্ট আৰু 5 গৰাকী দেহত ধৰা পৰিছে কৰোনা অৱস্থিতি কৰোনাত আক্ৰান্ত মহম্মদ হাছিম সবিতা দেৱী সুজন দেৱী কৰোনাত আক্ৰান্ত হৈছে সঞ্জীৱ শাহ ভাৰতী গোহাঁই
গুৱাহাটী মহানগৰীত কৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা খুদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰোনাত আক্ৰান্ত হোৱা গুৱাহাটী মহানগৰীৰ 13 জনৰ নাই কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী 3 দিনত পাণবজাৰ হৰিসভা অঞ্চল বিষ্ণুপুৰ আৰু ফটাশিল আমবাৰী 3 জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে মহানগৰীত কৰোনাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ দিনটোতো মন্ত্ৰীগৰাকীক মহানগৰীৰ বহুকেইটা কণ্টেইনমেণ্ট জোনলৈ গৈ পৰিৱেশ পৰিস্থিতি বুজ লয় এই পৰ্যন্ত ৰাজ্যত 3285 জন আক্ৰান্ত হৈছে কৰোনাত বুধবাৰৰ দিনটোত ৰাজ্যত 235 জনৰ দেহ ধৰা পৰিছে কৰোনাৰ অৱস্থিতি গুৱাহাটী মহানগৰীৰ কৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা এতিয়া খুদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কৰোনাত আক্ৰান্ত হোৱা গুৱাহাটী মহানগৰীৰ 13 জনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই ইতিমধ্যে আমি সবিশেষ সেই সন্দৰ্ভত জনাই গৈছো আৰু 3টা দিনত পাণবজাৰ হৰিসভা অঞ্চল বিষ্ণুপুৰ আৰু ফটাশিল আমবাৰী 3জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ পিছত এতিয়া সামাজিক সংক্ৰমণৰ আশংকা কৰিছে খুদ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ফাৰ্মাচীৰ কোম্পানী এটা আছে তাতে আগত এটা আমি পজিটিভ পাইছিলোঁ তাতে আজি আমি দ্বিতীয় পজিটিভ পালোঁ আৰু এই অঞ্চলতে হৰিসভাৰ কাষৰ বিল্ডিংটো মানে 100 মিটাৰ ৰেডিয়েছত এইটো থাৰ্ড কেছ গতিকে অলপমান ইয়াত বিভিন্ন জেগাৰ পৰা মেডিচিনৰ কাৰণে মানুহ আহে মেডিচিন লয় মেডিচিন ঘূৰি আহে ষ্টক আহে মানুহে ল'ব যায় জনসমাগমটো বেছি গতিকে আমি চিন্তা কৰিছোঁ যে এই এৰিয়াটোত আমি চেম্পলো ল'ব লাগিব আৰু পাৰিলে হয়তো 7 দিনমানৰ কাৰণে অলপ ষ্ট্ৰিক্ট কণ্টেইনমেণ্ট আমি ইয়াতে এনফৰ্চ কৰিব লাগিব সেই ষ্ট্ৰেইনটো ক'বাত নহয় ক'বাত আমি ৰখাব লাগিব সেইকাৰণে গুৱাহাটীক লৈ অলপ চিন্তা আছে আজিৰ কেছটোকে ধৰি প্ৰায় 13টা কেছ আমি পাইছোঁ সামাজিক পৰ্যায়ত ৰাজ্যত পুনৰ এজন কৰোনা আক্ৰান্তৰ মৃত্যু তেজপুৰত মৃত্যু হৈছে কৰোনা আক্ৰান্তগৰাকীৰ মৃত লোকজনৰ নাম হৈছে 67 বছৰীয়া কমল কৃষ্ণ পাল TMCHত চিকিৎসাধীন হৈ আছিল লোকজন তেজপুৰৰ নতুনপাৰাত ঘৰ কমল কৃষ্ণ পালৰ পত্নীসহ 29 মেত মুম্বাইৰ পৰা আহিছিল পত্নী ভাৰতী পালো কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বাগজানৰ খবৰ বাগজানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 7000 লোক তেলখাটৰ অগ্নিকাণ্ডৰ ফলত মৰিছে গছ-গছনি জুই তাপত মৰহিবলৈ ধৰিছে চাহ বাগিচা তামোলৰ পাৰি যেটো আমি পুৱাৰ ভাগৰৰ পৰা দেখুৱাই গৈছো কিমান বেছি ক্ষতিগ্ৰস্ত হৈছে সেই অঞ্চলৰ বাসিন্দাসকল 30000 টকাৰ সাহায্যৰে কিমান দূৰ তেওঁলোকে এই যি ক্ষতি হৈছে সেই ক্ষতি পূৰণ তেওঁলোকে পুৰাব পাৰিব সেয়া তাৰ ওপৰত এটা প্ৰশ্ন উত্থাপন হৈছে কিন্তু যেহেতু আমি দেখুৱাই গৈছো যে যিসকল লোক তাত বাস কৰিছিল যথেষ্ট পৰিমাণে তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ যিসমূহ খেতি পথাৰ আছে তেওঁলোকৰ বাৰী আছে চাহ বাগান আছে লগতে তামোলৰ বাৰী আছে সকলোবোৰ এনে ধৰণে এতিয়া জ্বলি যোৱা দেখিবলৈ পোৱা গৈছে মৰহি যোৱা দেখিবলৈ পোৱা গৈছে ঘৰত পশুধন আছে গতিকে কিছু দেখিবলৈ পোৱা গৈছে যে অন্যান্য বহুখিনি সমস্যাৰ তেওঁলোক সন্মুখীন হ'বলৈ গৈ আছে অনাগত ভৱিষ্যতৰ দিনকেইটাতো আমি ইতিমধ্যে জনাইছো যে তাত যিসকল বাসিন্দা আছে তেওঁলোক আশ্ৰয় শিবিৰত বাস কৰি আছে আশ্ৰয় শিবিৰত বাস কৰাৰ পাছত তেওঁলোকে দিনৰ ভাগত নিজৰ ঘৰখন এপাক চাবলৈ আহে আৰু আহি দুখত ভাগি পৰে এই সকল লোক কাৰণ প্ৰায় প্ৰতিদিনে এতিয়া তেওঁলোকৰ যিখিনি মাটি ভেটি আছে সকলো এনে ধৰণে নষ্ট হ'বলৈ আৰম্ভ কৰিছে আমাৰ যি বাগান আছিলে সেই বাগানবোৰ আজি বিনষ্ট হৈ গৈছে আমাৰ চাহপাত আছে সেইবোৰো বিনষ্ট হৈ গৈছে তামোলো মৰি গৈছে মোৰ মই ক'বলৈ বুকু ধকধকনি গৈছে আজি 15টা দিন হ'ল 15টা দিনতো আমাৰ একো পৰিকল্পনা হাতত নোলোৱা নাই তাৰপৰি আমি ঘৰ বাৰী এৰি শিবিৰত থাকিবলগীয়া হৈছে দিনত মই এপাক ঘৰখন চাবলৈ আহোঁ আজি ঘৰখন চাই এনেকুৱা বেয়া লাগে আৰু ঘৰ ভিতৰত আমি থাকিব পৰা নাই যি কঁপনি হৈছে সেই কঁপনিয়ে কিন্তু আমি সেইখন ঘৰ ভৱিষ্যত আশা কৰিব নোৱাৰোঁ ইমান কষ্ট আমি এইখিনি বাগান পাতিলোঁ মানুহজনে অশেষ কষ্ট কৰে দিনে ৰাতিয়ে তেওঁ অকল খেতিতে লাগি থাকে আজি এই বাগানখনৰ এই তামোল বাৰীৰ ওপৰত আমি নিৰ্ভৰ কৰি আজি খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমি ল'ৰা ছোৱালী পঢ়াওঁ ঘৰ গোটেই পোহপাল দিওঁ আজি সেই সম্পত্তিয়ে আমাৰ বিনষ্ট হৈছে আমি কেনেকৈ চলিম কেনেকৈ কি কৰিম সেইবোৰ কৈ মোৰ অন্তৰত আঘাত লাগিছে কিন্তু আমাৰ ধৈৰ্য হেমা হেৰাই গৈছে আমি কাণেও নুশুনা হৈ গৈছোঁ ইপিনে মই আৰু শাৰীৰিকভাৱে সক্ষম সকলো শেষ হৈ গৈছে আৰু যিখন ঘৰত আছোঁ সেই ঘৰখন আমাৰ ভৱিষ্যত আশা কৰিব নোৱাৰি গোটেই ঘৰ ভূমিকম্পৰ নিচিনা হিলি আছে ঘৰখন কেনেধৰণে কি কৰিম তাকে আমি চিন্তা কৰি পাৰ পোৱা নাই সেইকাৰণে মই মোৰ অতি দুখেৰে মই অল ইণ্ডিয়াক আৰু চৰকাৰখনক আহ্বান জনাওঁ
যে অতি শীঘ্ৰে এই জুই আৰু ঘাট হেৰিটো বন্ধ কৰক আৰু আমাৰ স্বাভাৱিক জীৱন ঘূৰাই আনক আৰু আমাৰ যিবোৰ আমি দাবীসমূহ উত্থাপন কৰা হৈছিলে সেই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰক যিহেতু আমাৰ ঘৰ বদলি ঘৰ লাগিব আমাক বাগানৰ বদলি বাগান লাগিব তামোলৰ বদলি তামোল লাগিব যিহেতু আমি যিখিনি সম্পত্তি আছে সেই সম্পত্তি আমি আকৌ গঢ়িবলৈ কমেও মোৰ 20 বছৰ সময় লাগিব হয়তো এইখিনি সম্পত্তি আমি আকৌ 20 বছৰটো কৰিব পাৰিম নে নোৱাৰিম তাৰ সন্দেহ হৈছে ইমান সম্পত্তিবোৰ গুচি গৈছে কমেও আমাৰ 20-30 বছৰ কাৰণে আমি এই মাটিখিনি আমাৰ জৈৱ সকলো শেষ হৈ গৈছে সেয়ে আমি সন্তুষ্টও নহয় আমাৰ 20 বছৰ ক্ষতিপূৰণ আমাক আৰু বাগজানৰ ঘটনাৰ সম্পৰ্কত জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াওক Actually, it's a technical failure বুলি মই এটো কাৰণে নকওঁ যেটো ইনিশিয়েট হৈছে it's a under estimate কৰা হল প্ৰেছাৰ to যেটো প্ৰেছাৰ well to exert কৰিছে হে প্ৰেছাৰ to actually somewhere calculate কৰোতে pressure to underestimate কৰা হল গতিকে pressure calculation is a purely scientific and mathematical process গতিকে হেতু এটা টেকনিক্যাল সাপোর্ট তো পাছতে আইব আগতে আমি জানিব লাগিব আমাৰ ওয়েলটো কিমান প্ৰেছাৰ দিব বা এটো পসিবল প্ৰেছাৰ কি আহিব ডাইনামিক প্ৰেছাৰ তো কি আহিব তাৰ ওপৰত ওয়েলটো কিল কৰা হয় ওয়েলটো কিল কৰাৰ আগতে আমি হেবুৰ জানিব লাগিব গতিকে মই এজ এ এক্সপার্ট মোৰ অনুমান সেই যেটো প্ৰেছাৰ ক্যালকুলেট কৰিছিলে তেওঁলোকে হেইটো আন্ডাৰ এস্টিমেট কৰিলে কি জান গতিকে তেওঁলোকৰ মইটো ফেইলাৰ বুলি নকওঁ somehow because of some issue it was underestimated এটো কাৰণে কি হল যেটো কিলিং প্লাগ কৰিছিলে তেওঁলোকৰ পৰা মইতে যি গম পাইছো প্লাগটো ডেস্ট্ৰয় হৈ গল যেটো সিমেন্ট প্লাগ কেমিক্যাল প্লাগ কৰিছিলে সিমেন্ট প্লাগটো ডেস্ট্ৰয় হৈ গৈছে যাৰ কাৰণে বিওপিটো খুলি দিওতে ব্লাস্ট হৈ গল এটা প্লাগ লগোৱা হয় ওয়েল এটা ৱৰ্ক ওভাৰ কৰোতে তেওঁলোকে সিমেন্ট প্লাগ কৰিছিলে কিন্তু সিমেন্ট প্লাগটো যদি ভাগিছে নষ্ট হৈ গৈছে দ্যাট মিন্স সিমেন্ট প্লাগটোৰ যেটো ষ্ট্ৰেংথ আছিল হে ষ্ট্ৰেংথটো miscalculate কৰা হল depending on the pressure from the liquid জুইটো depending on the size of the reservoir এই reservoir যদি বহুত ডাঙৰ reservoir গতিকে reservoir হেক নোহোৱা কলে লেকেটো জুই নিজে চলি থাকিব যদি কিবা টেকনিক্যাল ব্যৱস্থা কৰা নহয় জুই হয়তো বছৰলৈও চলি থাকিব পাৰিব এনেকে আৰু কিন্তু তাক টেকনিক্যালি আমি এতে যদি বন্ধ কৰিবলৈ যাওঁ তেতিয়া হলে এজ অন টুডে মোস্ট সেফ প্ৰসিডিউৰ তো হৈছে ৰিলিজ ওয়েল or diffuser well যেটো আমি কোৱা হয় ৰিলিজ ওয়েল বা diffuser well বুলি আমাৰ ভাষাত কয় গতিকে এটা নতুন ওয়েল খানিব লাগিব হে ওয়েলটোৱে খানি পেলাই গৈ পেলাই এই ওয়েলটো প্ৰায় 50 মিনিমাম 100 মিটাৰ মান তলত গৈ এটো ওয়েলত হুমাবগে লাগিব এটো মিনিমাম কিমান হেতু মই নেজানো ইট ডিপেন্ডস অন দা স্ট্ৰাকচাৰ অফ দি ওয়েল গতিকে তাত হুমাই পেলাই হে পুৰণা ওয়েলটোৰ ওপৰখিনি কিল কৰি দিব লাগিব প্লাগিং কৰি দিব লাগিব দি নতুন বিওপি নতুন ওয়েলটোত through the নতুন বিওপি ওয়েল টু কন্ট্ৰোল কৰিব লাগিব তাৰমানে হেতুৱে আটাইতকৈ বেস্ট পসিবল ওয়ে আছে তাৰমানে খবৰ অব্যাহত থাকিব সময়টি বিৰতি বিৰতিৰ পাছত আৰু আমি ইতিমধ্যে জনাইছিলো দিনৰ ভাগতে যে হাজোত খেদি গৰু চুৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ এক সফলতা এসিপি বাহনত গৰু চুৰ কৰি পলায়নৰ সময়তে গ্ৰেপ্তাৰ কৰা হল গৰু চুৰক আৰক্ষী জালত কুখ্যাত গৰু চুৰ জাকিৰ আলী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা গৰু চুৰৰ পলোৱাৰ চেষ্টা কৰা গৰু চুৰৰ বাহনলৈ আৰক্ষীৰ গুলি গাড়ী সহ কুখ্যাত গৰু চুৰ জাকিৰক গ্ৰেপ্তাৰ কৰা হৈছে জব্দ কৰা বাহনৰ ভিতৰত 3টাকৈ গৰু উদ্ধাৰ কৰা হৈছে নিখা হাজোৰ আদালতৰ সন্মুখত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় পুৱাৰ ভাগত আমি দেখুৱাইছিলো যে যেহেতু হাজোত বহু দিনৰ পৰা এনে ধৰণৰ গৰু চুৰৰ তাণ্ডৱ অব্যাহত আছিল আৰু আজিৰ দিনটোত আৰক্ষীৰ এক সফলতা বুলি ক'ব পাৰি পলোৱাৰ চেষ্টা কৰা গৰু চুৰৰ বাহনলৈ আৰক্ষীয়ে গুলীচালনা কৰে আৰু ইতিমধ্যে আমি জনাইছো যে 3টাকৈ গৰু যেহেতু বাহনৰ ভিতৰত আবদ্ধ হৈ আছিল ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু খেদি গৰু চুৰকো গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰী লখৰাত প্ৰতিবাদ লখৰাৰ হুনাইঘুলি স্থিত নাৰায়ণা পাব্লিক স্কুলত প্ৰতিবাদ কেইবাটাও অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়খনৰ একাংশ কৰ্মচাৰীয়ে লকডাউনৰ সময়ছোৱাত কোনো আগতীয়া জাননী অবিহনে একাংশ কৰ্মচাৰী কামৰ পৰা অব্যাহতি দিয়া হয় বিগত 3 বছৰে বিদ্যালয়খনৰ কৰ্মচাৰীসকলক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই লগতে কৰ্মচাৰীসকলক বিদ্যালয়খনৰ মালিক পক্ষই দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে পুনৰ এবাৰ জনাইছো মহানগৰী লখৰাত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে লখৰাৰ হুনাই
ঘুলিস্থিত নাৰায়ণা পাব্লিক স্কুলত এই প্ৰতিবাদ কেইবাটাও অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যালয়খনৰ একাংশ কৰ্মচাৰীয়ে লকডাউনৰ সময়ছোৱাত কোনো আগতীয়া জাননীৰ অবিহনে একাংশ কৰ্মচাৰীক অব্যাহতি দিয়া হৈছিল কামৰ পৰা বিগত 3 বছৰে বিদ্যালয়খনৰ কৰ্মচাৰীসকলক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা নাই বুলিও ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে লগতে কৰ্মচাৰীসকলক বিদ্যালয়খনৰ মালিক পক্ষই দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে আমি এইটো স্কুলত 3 বছৰৰ পৰা কাম কৰি আছোঁ ঠিক আছে তো আমাৰ কৰ্তৃপক্ষই কি হৈছে আমাক এটাতো চেলাৰী টাইমত নিদিয়ে তাৰ ওপৰত PFIC কটন কৰিছে যাৰ এতিয়ালৈকে আমাক একো প্ৰুফ দিব পৰা নাই প্লাছ আমাৰ এপইণ্টমেণ্ট লেটাৰ সেইবিলাক এতিয়ালৈকে আমাক দিয়া নাই একো দিয়া নাই আৰু আমাৰ কি ভাবুকি দিয়া হৈছে কি তহঁতে কি কৰিব পাৰিবি কৰি ল আমি টোটাল 45 এমপ্লয়ি আছোঁ যোনে আজি 2 মাহ হ'ল চেলাৰী পোৱা নাই কিছুমানে পাইছে কিছুমানে একেবাৰে পোৱা নাই কিছুমানে 50% পাইছে মালিকে আমাৰ লগত আলোচনা কৰাৰ কাৰণে সাজু নহয় চিম্পল কথা আমি আলোচনা নকৰোঁ আমি বাৰে প্ৰতি কৈছোঁ আলোচনা কৰক মীমাংসাত আহক নহয় আলোচনাত খাতিৰ নহয় ব্ৰেকিং নিউজ বিজনীৰ বাগমাৰা 4 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে দুলনি নৈৰ জুৱলীত উদ্ধাৰ শিশুটিৰ মৃতদেহ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি দুৰ্বৃত্তই শিশুটিক হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাক লৈ অঞ্চল জুৰি ফুকৰচা হত্যাকাৰী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী স্থানীয় ৰাইজৰ পুনৰ জনাইছো বিজনীৰ বাগমাৰাত 4 বছৰীয়া এটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দুলনি নৈৰ জুৱলীত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি দুৰ্বৃত্তই শিশুটিক হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাক লৈ অঞ্চল জুৰি ফুকৰচা আৰু হত্যাকাৰী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে মঙলবাৰৰ দিনা আবেলি 5 বজা মানত নিকিতা মণ্ডল তাৰ বয়স হ'ল 4 বছৰ 5 বজা মানত তেওঁ নিখোজ হয় তো তেতিয়াৰ পৰাই ঘৰৰ মানুহে বা আমাৰ স্থানীয় ৰাইজে মানে বিচাৰি আছিল তাক মানে পোৱা নাই আজি হ'ল বৃহস্পতিবাৰ তো কালিৰ পৰাই এইকেইদিন আমাৰ বিচাৰা হ'ল পোৱা নাই কিন্তু যিখিনি ঠাইত মানে লাষ্টটো আজি পোৱা গৈছে সেইখিনি ঠাইতে আগতে চোৱা হৈছিল কিন্তু তাতে নাছিল যিহেতু আজি উদ্ধাৰ হৈছে সেইখিনি ঠাইতে তো আমি নিসন্দেহমূলকভাৱে এইটো এটা মাৰ্ডাৰ বুলি বা কিবা এটা কাৰোবাৰ ষড়যন্ত্ৰ বুলি তাতে মাৰি তাতে পেলাই থৈ যোৱা হৈছে ব্ৰেকিং নিউজ উদালগুৰি দলং ঘাটত পথ দুৰ্ঘটনা বালি কঢ়িওৱা ট্ৰাকে মহতিয়ালে পথচাৰী হৈছে বহিন ৰাভা নামৰ পথচাৰীজন দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে চালক হেণ্ডিমেনে পুনৰ জনাইছো উদালগুৰি দলং ঘাটত পথ দুৰ্ঘটনা সংঘটিত হৈছে বালি কঢ়িওৱা ট্ৰাকে মহতিয়ালে পথচাৰী যিজাতে নিহত হৈছে বহিন ৰাভা নামৰ পথচাৰীজন দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চালক হেণ্ডিমেনে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ইতিমধ্যে আমি জনাইছো দৃশ্য এই মুহূৰ্তত আহি পৰিছে এখন বালি কঢ়িওৱা ট্ৰাক আৰু বালি কঢ়িওৱা ট্ৰাকে মহতিয়াই নিলে পথচাৰী পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে নিহত হৈছে বহিন ৰাভা নামৰ এজন পথচাৰী বহিন ৰাভা বুলি এজন ব্যক্তি ইয়াৰে এজন পোষ্টমাষ্টৰ ঘৰত আহিছিল দণ্ডনাথৰ ঘৰত অহাৰ পিছত তেওঁ ঘূৰি আহি ঘৰমুখী হওঁতে ঠিক মানে যিটো আমাৰ টাৰ্ণিং আছে নামখলৰ ফালে যোৱা ৰাস্তা সেই টাৰ্ণিংটো সেইখিনিতে গাড়ীখনে খুন্দিয়াই তেওঁক ফিতাতে নিহত কৰি থৈছে আৰু গাড়ীখন যথেষ্ট দূৰত গৈ পেলাই লুটি খাই পৰে গাড়ীৰ পৰা মানুহ 2জন আছিল নেকি তেওঁলোক নাই লগে পলায়ন হৈছে কিন্তু বৰ দুৰ্ভাগ্যজনক ঘটনা ইয়াৰ মূল কাৰণ হৈছে গাড়ীৰ যিটো গতিৰোধ সেইটো নাই বহুত গম পোৱা মতে গাড়ীখন তীব্ৰ বেগে আহিছিল লকডাউনে জুৰুলা কৰিছে নৃত্য প্ৰশিক্ষকসকলকো বন্ধ হৈ পৰিছে ইখনৰ পিছত সিখনকৈ নৃত্য বিদ্যালয় বিশিষ্ট নৃত্য প্ৰশিক্ষক উদয় শংকৰে নুনমাটিত সংবাদ মেল অনুষ্ঠিত কৰি চৰকাৰক বিহিত ব্যৱস্থাৰ আহ্বান জনাইছে যিহেতু নৃত্য বিদ্যালয় যোৱা 3 মাহ ধৰি দিব পৰা নাই ঘৰ ভাড়া নৃত্য প্ৰতিষ্ঠানৰ ঘৰ ভাড়া ৰেহাই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবেও জনালে আহ্বান উপায়হীন হৈ পৰা নৃত্য প্ৰশিক্ষকসকল এতিয়া চৰম হতাশাত ভুগিবলগীয়া হৈছে মুঠ 60 গৰাকী নৃত্যশিল্পী একত্ৰিত হৈ মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন স্কুলৰ পৰা যদি তেওঁ 3000কেও টকা আহিছিল তিনিখন স্কুল মিলাই পেলাই তাতে 9000 টকা আহিছিল তেওঁ হাতলৈ গতিকে তাৰ থাকিলে 6000 টকা 3000 মই বাদেই দিলোঁ স্কুল ৰেণ্টবিলাক মিনিমাম আছে আপোনাৰ 12000 টকা এতিয়া মোৰে স্কুলৰ ৰেণ্ট মোৰ 3 মাহত দিবলৈ আছে 60000 টকা ইয়াৰ আছে মোটামুটি 75000 গতিকে আৰু 2 মাহো যদি স্কুল বন্ধ হৈ থাকে আমি কেনেকৈ চলিম আপোনালোকে আমাক কওক আমি প্ৰত্যেকজনে খুব সৰু সৰু পৰিয়ালৰ পৰা অহা একেবাৰে মধ্যবিত্ত ফেমিলিৰ আৰু একেবাৰে নিম্ন মধ্যবিত্ত ফেমিলিৰ একোজন ল'ৰা ছোৱালীয়ে সকলো নিজৰ সকলো দি পেলাই এখন স্কুলৰ লগত জড়িত হৈ আছে গতিকে মই চৰকাৰৰ ওচৰলৈ মই
অনুৰোধ কৰিছোঁ সকলোৰে হৈ পেলাই যে আপোনালোকে আমাক সহায় কৰক। নিউজ 18 ইম্পেক্ট নিউজ 18ৰ বাতৰিৰ পিছতে যুৱশিল্পী আসিফ জাভেদলৈ সহায়ৰ হাত আগবঢ়াইছে। অসুস্থ যুৱশিল্পীগৰাকীলৈ বিভিন্নজনে আগবঢ়াইছে আৰ্থিক সাহায্য। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই আগবঢ়াইছে 10,000 টকা। গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱশিল্পীগৰাকী। হৃদৰোগ বৃক্ককে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈছে যুৱশিল্পী আসিফ জাভেদ। ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে আৰু সহায়ৰ হাত আগবঢ়াইছে ইজনৰ পাছত সিজন লোকে। গোলাঘাটৰ এগৰাকী যুৱশিল্পী আসিফ জাভেদ আহমেদ ডাঙৰীয়া বৃক্ক আৰু হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। তেখেত এগৰাকী আৰ্থিকভাৱে দুৰ্বল ব্যক্তি, তেখেতৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয় আৰু এই বাতৰি নিউজ 18-এ সম্প্ৰচাৰ কৰাৰ বাবে আমি নিউজ 18-ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিউজ 18-ত এই বাতৰি দেখি মই তেখেতক চিকিৎসাৰ বাবে 10,000 টকা সাহায্য আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। অহা 2 দিনৰ ভিতৰত মই তেখেতৰ হস্পিটেলত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লৈ তেখেতৰ হাতত এই পইচা অৰ্পণ কৰিম। খবৰ এনেধৰণে অব্যাহত ৰাখিম। সময় পুনৰ এটিভিত পূৰ্বোত্তৰ সীমান্ত ৰেলৱে কৰ্মচাৰী সংঘৰ প্ৰতিবাদ। ৰেল নিগমীকৰণ আৰু ব্যক্তিগতকৰণৰ বিৰুদ্ধে এই প্ৰতিবাদ। কৰোনাৰ ভয়াৱহতাৰ মাজতে চক্ৰান্তৰে ৰেল ব্যক্তিগতকৰণ কৰাত নামি পৰিছে এতিয়া চৰকাৰ। চৰকাৰৰ এনে সিদ্ধান্তই ৰেলৱেৰ হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱনলৈ নমাই আনিব অন্ধকাৰ, যাৰ বাবে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৰেলৱে কৰ্মচাৰী সংঘই। কোনো কাৰণতে ৰেল ব্যক্তিগতকৰণ হ'বলৈ নিদিয়াৰ হুংকাৰ সংগঠনটোৰ। উল্লেখযোগ্য যে ছেভ ৰেল ছেভ ইণ্ডিয়া শ্লোগানেৰে দেশজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰেলৱেৰ শ্ৰমিকসকলে। মালিগাঁৱতো পূৰ্বোত্তৰ সীমান্ত ৰেলৱে কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰেল নিগমীকৰণ আৰু ব্যক্তিগতকৰণৰ বিৰুদ্ধে এই প্ৰতিবাদ। কৰোনাৰ ভয়াৱহতাৰ মাজতে চক্ৰান্তৰে ৰেল ব্যক্তিগতকৰণ কৰাত নামি পৰিছে চৰকাৰ। চৰকাৰৰ এনে সিদ্ধান্তই ৰেলৱেৰ হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱনলৈ নমাই আনিব অন্ধকাৰ, যাৰ বাবে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৰেলৱে কৰ্মচাৰী সংঘই। কোনো কাৰণতে ৰেল ব্যক্তিগতকৰণ হ'বলৈ নিদিয়াৰ হুংকাৰ দিছে সংগঠনটোৱে। উল্লেখযোগ্য যে ছেভ ৰেল ছেভ ইণ্ডিয়া শ্লোগানেৰে দেশজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰেলৱে শ্ৰমিকসকলে। 1 নম্বৰ আমাৰ শাৰীত ৰেলৱে শ্ৰমিকসকলক তেওঁলোকৰ অৱদানৰ কথা কৰিছে। আজি প্ৰাইভেট আৰু ব্যক্তিগত পুঁজিপতি যদি কেইবাকে নিগমীকৰণলৈ অৱস্থা যায়, আপোনালোকে মন কৰক, কল্পনা কৰক, আজি মালিক আৰু শ্ৰমিকৰ মাজত আকাশ পাতালৰ পাৰ্থক্য হ'ব। শ্ৰমিকৰ সুৰক্ষা আইন এখনো নাথাকিব। শ্ৰমিকে 12 ঘণ্টা বা 14 ঘণ্টা কাম কৰিব লাগিব। ইতিমধ্যে চৰকাৰী যিমানবিলাক সুৰক্ষা শ্ৰমিক সুৰক্ষা আইন আছে, সকলো সুৰক্ষা আইন তেওঁলোকে ফ্ৰিজিং কৰিছে। 15খনকৈ চৰকাৰ, কি বিজেপি, কি কংগ্ৰেছ, কি কমিউনিষ্ট, সকলো চৰকাৰে শ্ৰমিকৰ অহিত সাধনৰ কাৰণে তেওঁলোকে ফ্ৰিজিং কৰিছে। মাইগ্ৰেণ্ট শ্ৰমিকৰ যি দুৰ্দশা, সংগঠিত হওক অসংগঠিত খণ্ডত এই মহামাৰীৰ সময়ত মালিক পক্ষ যি পলায়নবাদী মনোভাৱেৰে সকলো শ্ৰমিকক ৰাজপথলৈ ঠেলি দিলে, শ্ৰমিকক দুৰ্ভিক্ষৰ অৱস্থালৈ ঠেলি পঠিওৱাৰ কাৰণে আজি আমি সেই শ্ৰমিক সমাজক আমি কেতিয়াও ব্যক্তিগতকৰণৰ আউটলৈ আমি দিব নোৱাৰোঁ। বাগজানৰ ঘটনাত অইল ইণ্ডিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দায়ী কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ অভিযোগ কোনোটো পক্ষই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল। পেট্ৰলিয়াম মন্ত্ৰী এতিয়ালৈকে পৰিদৰ্শন কৰিবলৈ অহা নাই। মাস্ক বিতৰণ কৰিবলৈ হেলিকপ্টাৰৰ ব্যৱহাৰ হয় অসমত, কিন্তু বাগজানৰ পৰিস্থিতি এতিয়ালৈ চাবলৈ যোৱা নাই মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী প্ৰমোদ বিহাৰত ব্যস্ত থকাৰ অভিযোগ উত্থাপন কৰিছে APCCয়ে। প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আজি ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীলৈ এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি এই অভিযোগ উত্থাপন কৰিছে। দিহিং পাটকাই কয়লা খননৰ অনুমতি প্ৰত্যাহাৰৰো দাবী তোলে APCC। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত গৈছিল এই প্ৰতিনিধি দলটো। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এটি প্ৰতিনিধি দলে আজি আমি মহামান্য ৰাজ্যপালক লগ কৰি সুকীয়াকৈ আমি 3টা বিষয়ৰ ওপৰত 3খন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। 2খন স্মাৰক পত্ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ তেখেতৰ যোগেদি আৰু 1খন স্মাৰক পত্ৰ পোনপটীয়াভাৱে তেখেতৰ কাৰণে। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা 2খন স্মাৰক পত্ৰ, প্ৰথমখন স্মাৰক পত্ৰত আমি দিহিং পাটকাই চালেকি বনাঞ্চলত প্ৰায় 98.59 হেক্টৰ মাটিত কোল ইণ্ডিয়া লিমিটেডক নতুনকৈ তাত কয়লা খনন কৰিবলৈ যিটো পাৰ্মিশ্যন দিছে,
সেই পাৰ্মিশ্যনটো সম্পূৰ্ণৰূপে ইলিগেল পাৰ্মিশ্যন। আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি গোটেই যিটো সকলোৱে তাৰ কাৰণে প্ৰতিবাদ কৰিছে। আমি মহামান্য ৰাজ্যপালক প্ৰধানমন্ত্ৰীৰ ওচৰত আমি দাবী জনাইছোঁ যে সেই আদেশ, সেই কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশ সেইটো প্ৰত্যাহাৰ কৰিব লাগে, সেইটো উঠাই ল'ব লাগে। 14 দিন ধৰি গেছ নিৰ্গত হৈ থকাৰ পিছত না ষ্টেট গভৰ্ণমেণ্ট, না অইল ইণ্ডিয়া লিমিটেড, না ভাৰত চৰকাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে চিৰিয়াছলি লৈছিলে মেটাৰটো। আৰু আজি পৰ্যন্ত পেট্ৰলিয়াম মিনিষ্টাৰ তাত পৰিদৰ্শন কৰিবলৈ নাই অহা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো বিষয়া তাত নাই অহা। এই কথাটো আমি ধিক্কাৰ দিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে জানে তেওঁ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেলিকপ্টাৰ লৈ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে। মাস্ক বিতৰণ কৰিবলৈ হেলিকপ্টাৰ লৈ যায়, কোৱাৰেণ্টাইন চেণ্টাৰৰ মানুহ মুকলি কৰিবলৈ হেলিকপ্টাৰ লৈ যায়। বাগজানৰ ৰাইজে উশাহ ল'ব পৰা নাইকিয়া, গতিকে মুখ্যমন্ত্ৰী আজিলৈকে তাত যোৱা নাই। তেওঁক জুনিয়ৰ দুজনমান মন্ত্ৰী পঠাইছে, মুখ্যমন্ত্ৰী যোৱা নাই। তেওঁ চবতে হেলিকপ্টাৰ তেওঁ গৈ তাত পৰিদৰ্শন কৰিব লাগিছিল আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেওঁ যি ধৰণে টেক আপ কৰিব লাগিছিল সেই ধৰণে তেওঁ টেক আপ নকৰিলে, কেজুৱেলি ল'লে আৰু লোৱাৰ কাৰণে আজি তাত এই ঘটনাটো হৈছে। নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো নলবাৰী পথৰ মাজদিয়াত এই দুৰ্ঘটনা সংঘটিত হয় পুৱাৰ ভাগত। তীব্ৰবেগী বাহনে মহতিয়াই নিলে প্ৰাতঃ ভ্ৰমণলৈ অহা 2গৰাকী মহিলাক। থিতাতে নিহত হয় পদুমী হালৈ নামৰ এগৰাকী মহিলা আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আনগৰাকী মহিলাক। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখনে। পুনৰ এবাৰ জনাইছো, নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো নলবাৰী পথৰ মাজদিয়াত এই দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে প্ৰাতঃ ভ্ৰমণলৈ অহা 2 মহিলাক। থিতাতে নিহত হয় পদুমী হালৈ নামৰ এগৰাকী মহিলা। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আনগৰাকী মহিলাক। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখন। ৰূপহীহাটৰ তেলিয়া চাপৰি গাঁৱত নিশা ভয়ংকৰ ঘটনা সংঘটিত হয়। হঠাৎ জ্বলি উঠে বিদ্যুৎ পৰিবাহিতাৰত জুইৰ সূত্ৰপাত হোৱাৰ পিছতে আতংকিত হৈ পৰে অঞ্চলবাসী। অৱশ্যে ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটোৰ কেইবাটাও পৰিয়াল। কিছু দৃশ্য আমি দেখুৱাইছোঁ। এই মুহূৰ্তত হঠাৎ জ্বলি উঠে বিদ্যুৎ পৰিবাহিতাৰত জুই, আতংকিত হৈ পৰে অঞ্চলবাসী। কথমপি ৰক্ষা পৰে। ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰিছে কেইবাটাও পৰিয়াল। আৰু আন এক ব্ৰেকিং নিউজ। দেৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল যাত্ৰীবাহী ASTC বাছ। গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল বাছখন। বাছখনত আছিল 21গৰাকী যাত্ৰী। কম বেছি পৰিমাণে সকলো যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। পুনৰ জনাইছো, দেৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল এখন যাত্ৰীবাহী ASTC বাছ। গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল বাছখন। বাছখনত 21গৰাকী যাত্ৰী আছিল আৰু প্ৰত্যেকগৰাকী যাত্ৰীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। কিন্তু এই দুৰ্ঘটনা কি কাৰণত হ'বলৈ পালে সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। যদিওবা এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু পথৰ দাঁতিত এনেধৰণে বাছখন পৰে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে 21জনকৈ যাত্ৰী আছিল আৰু প্ৰত্যেকগৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। দেৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল যাত্ৰীবাহী ASTC বাছ। যাত্ৰীবাহী ASTC বাছখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। আৰু আমি ইতিমধ্যে জনাইছোঁৱে যে এই বাছখনত 21জনকৈ যাত্ৰী আছিল আৰু প্ৰত্যেকগৰাকী যাত্ৰীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক কিন্তু ওচৰ পাজৰৰ লোক আগবাঢ়ি আহিছে আৰু লগতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। গাড়ী অভাৰটেক কৰিব আহিছিলে। অভাৰটেক কৰিব মানে মোক ৰাতিপুৱা তিনিদিনীয়া বৰষুণ বৰষুণ পৰিছিলে। মানে গাড়ীখন চপাই দিব যাওঁতে মানে ৰঙামাটি শ্লিপ খাই মানে বৰষুণৰ কাৰণে হৈছে ন? মানে বৰষুণ মানে ৰঙামাটি আৰু তাৰ পৰা ৰঙামাটিটো বৰষুণ তেতিয়া বৰষুণ হৈ আছিলে। বৰষুণ তেতিয়া কমিছে। মানে ক'ৰ পৰা ক'লৈ আপোনালোক আহি আছিলে? মই গুৱাহাটী এয়াৰপৰ্টৰ পৰা তিনিচুকীয়া গৈ আছিলোঁ। তিনিচুকীয়ালৈ কি মানুহ কিমান আছিলে? 21 মানুহখিনি কিবা হৈছে নেকি? মানুহ ইমান একো হোৱা নাই। এজনৰ অলপমান ভৰিত অলপমান, দুজনৰ ভৰিত অলপমান মানে কাটিছে আৰু। শোকাকুল পৰিৱেশৰ মাজতে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দুৰ্লভ গগৈ আৰু টিকেশ্বৰ গোহাঁই। বুধবাৰে নিশা দুয়োৰে মৃতদেহ বাসগৃহত আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। প্ৰথমে দুয়োগৰাকীৰ নচৰদেহ লৈ যোৱা হয় অইলৰ শ্ৰমিক কাৰ্যালয়লৈ আৰু তাতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক সুৰজিৎ সিঙৰ লগতে অইলৰ শ্ৰমিকসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত দুলীয়াজানৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত অভিবাদন জনোৱাৰ পিছতে টিকেশ্বৰ গোহাঁইক টিপলিং শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে দুৰ্লভ গগৈৰ মৃতদেহ লৈ যোৱা হয় নামৰূপলৈ।
নামৰূপ সাৰ কাৰখানাৰ ঔদ্যোগিক আৱাসত সামাজিক নীতি নিয়ম কৰাৰ পিছত শ্ৰদ্ধাঞ্জলিৰ বাবে নিয়া হয় নামৰূপ গান্ধী মৈদামলৈ আৰু তাতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দুৰ্লভ গগৈৰ সতীৰ্থসকলৰ লগতে বিভিন্ন দল সংগঠনে শেষকৃত্যৰ বাবে দুৰ্লভৰ নশ্বৰ লৈ যোৱা হয় তেওঁ নিজা বাসগৃহ নামৰূপৰ দিল্লী গাঁৱলৈ মৰ্মান্তিক ঘটনা আমি আমাৰ মাজৰ পৰা আমি দুৰ্লভ গগৈক এই মুহূৰ্তত হেৰুৱাইছোঁ তেওঁ একচুৱেলি অল ইণ্ডিয়াৰ কাৰণেই আজি আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হ'ল আৰু তেওঁৰ উদ্যম বা যিটো সাহস সেই সাহসৰ কাৰণে সি সঁচাকৈ অল ইণ্ডিয়াৰ কাৰণে জানটো দিয়া হ'ল যিহেতু তেওঁ ইমানে সাহস লৈ সেই জগত বা কামত আগবাঢ়ি গ'ল মানে ভাবিব নোৱাৰা কথা কিন্তু এটাই দুখ লাগিছে আমাৰ তেখেতৰ সৈতে আমি যিমান দিন জড়িত আছিলোঁ ইমানেই ভদ্ৰ আছিলে বা ইমানেই হাঁহিমুখে আছিলে প্ৰতিটো সময়তে আমাৰ লগত তেওঁ কথাবিলাক শ্বেয়াৰ কৰে আৰু খুব ফূৰ্তি মনেৰে মানে কামবিলাকো কৰে আৰু লগতো থাকে তেনেকুৱা কথাবিলাক পাতো খেলাৰে কথা বা অন্য কথাই হওক সেই হিচাপত মানে আমাৰ চকুত তেওঁ সঁচাকৈ বহুত এজন মানে মৰমৰ মানে ব্যক্তি আছিলে বা প্লেয়াৰ হিচাপেও আছিলে অল ইণ্ডিয়াৰ ফালৰ পৰাও তেওঁ সঁচাকৈ কামত বহুতখিনি আমি জনাত তেওঁ ডিপাৰ্টমেণ্টত বহুতখিনি তেওঁৰ অৱদান আছে গতিকে তেওঁৰ আত্মাই যাতে চিৰশান্তি পাওক আৰু ঘৰৰ সকলোৱে যাতে শান্তি অনুভৱ কৰে বা শান্তি পাওক তাৰ কাৰণে আমি তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাতৰিত সময় হ'ল পুনৰ এটি বিৰতি জামুগুৰিহাট চৌকীঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিবনুৱা যুৱকলৈ অসম চৰকাৰে আগবঢ়োৱা 1167 বিঘা মাটিৰ কৃষি কৰ্মৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ট্ৰেক্টৰত উঠি নিজে হাল বাই কৃষি কৰ্মৰ শুভাৰম্ভণি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 100খন ট্ৰেক্টৰেৰে হাল বাই খেতি কৰিবলৈ আৰম্ভ কৰিছে নিবনুৱা যুৱক সন্দেহযুক্ত নাগৰিকৰ দখলত থকা এই ভূমি উচ্ছেদ কৰি নিবনুৱা যুৱকৰ কৃষি কৰ্মৰ বাবে প্ৰদান কৰে চৰকাৰে কিছু দৃশ্য মুহূৰ্তত দেখুৱাইছোঁ জামুগুৰিহাট চৌকীঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছে ট্ৰেক্টৰত উঠি পথাৰত হাল বোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক আগবঢ়াইছোঁ এক বিশেষ প্ৰতিবেদন চতিয়া সমষ্টিত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছে তেওঁ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাইছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এনেদৰে এয়া দেখিবলৈ কৈছে ট্ৰেক্টৰ চলাই তেওঁ আজি ইয়াত কৃষি কৰ্মৰ শুভাৰম্ভণি কৰিছে আৰু লগতে এয়া চতিয়া বিধায়ক পদ্ম হাজৰিকা আছে আৰু এনেদৰে তেওঁ এতিয়া ট্ৰেক্টৰ চলাই এয়া মাটি চহাইছে আৰু কেমেৰা পাৰ্চন তপনে এই দৃশ্যসমূহ এতিয়া এই দেখুৱাই আছে আৰু আচলতে এই ভূমিসমূহ সন্দেহযুক্ত নাগৰিকৰ কবলত আছিলে আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াত এই ভূমিসমূহ বেদখল মুক্ত কৰা হৈছিলে শেহতীয়াকৈ আৰু তাৰপিছতে অসম চৰকাৰে প্ৰায় 1200 বিঘা মাটি এই অঞ্চলটোৰ যিসকল নিবনুৱা যুৱক আছে সেই যুৱকসকললৈ আচলতে আগবঢ়াইছিলে আৰু ইয়াৰ পিছতে আজি এনেদৰে মুখ্যমন্ত্ৰীয়ে আহি পেলাই মাটি চহাই ইয়াত কৃষি কৰ্মৰ কামৰ শুভাৰম্ভণি কৰিছে আৰু এয়া দৃশ্য আমি দেখুৱাই আছোঁ এফালে মুখ্যমন্ত্ৰী আনফালে চতিয়া বিধায়ক পদ্ম হাজৰিকা দুইগৰাকীয়ে ইতিমধ্যে ইয়াত এয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে এই যি কাৰ্যসূচী এই কাৰ্যসূচী তেওঁলোকে শুভাৰম্ভণি কৰিছে আমি চেষ্টা চলাইছোঁ কথা পাতিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক আত্মনিৰ্ভৰশীল হোৱাৰ নিমিত্তে তেখেতে আহ্বান জনাইছে আৰু সেইবাবে আমিও ভাৰতবৰ্ষখনক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে অসমক আত্মনিৰ্ভৰশীল কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু সেইবাবে আমাৰ কৃষিৰ জৰিয়তে এই কাম সম্ভৱ কৰি তুলিব লাগিব আৰু আমাৰ ডেকা শক্তি ওলাই আহিব লাগিব মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি আমি অসমৰ প্ৰতিখন গাঁৱক ট্ৰেক্টৰ দিয়াৰ যি কাম আৰম্ভ কৰিলোঁ এই ট্ৰেক্টৰ সদব্যৱহাৰ কৰি আমাৰ যি মাটি এই মাটিৰ উৎপাদন শক্তি বৃদ্ধি কৰি উপাৰ্জন আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে 2022ৰ ভিতৰত দুগুণ কৰাৰ লক্ষ্যৰে আমি কাম কৰিব লাগিব আৰু আমি সন্মান সহকাৰে মৰ্যাদা সহকাৰে উপাৰ্জন কৰি স্বাৱলম্বী হ'ব লাগিব অসমখনক আমি ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী অৰ্থনৈতিকভাৱে সবল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব এইখিনি মাটি অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় বিধায়ক আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি উচ্ছেদ কৰিবলৈ সক্ষম হ'লোঁ আৰু উচ্ছেদ কৰাৰ পাছত এই মাটি সদব্যৱহাৰ হ'ব লাগে ইয়াত উৎপাদন শক্তি বৃদ্ধি কৰিব লাগে আমাৰ যুৱকসকল উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব লাগে
এয়া আচলতে যি কৃষি কাৰ্যৰ শুভাৰম্ভণি সেই শুভাৰম্ভণি তেওঁ ইয়াত কৰিছে আৰু লগতে আছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আছে মই কথা ক'বলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত আজি মোৰ কাৰণে অতি আনন্দৰ দিন যে আমাৰ এই পৰি থকা মাটি সন্দেহযুক্ত নাগৰিকে দখল কৰিছিল উচ্ছেদ কৰাৰ পিছতো মাজে মাজে তেওঁলোকে আকৌ এই মাটিটোলৈ মন মেলিছে এতিয়া আজিৰ দিনটোত আমাৰ থলুৱা যুৱকক একত্ৰিত কৰি আমি ইয়াত কৃষি কৰ্ম আৰম্ভ কৰিম সংগঠিত ৰূপত এই মাটি আমি কৃষি কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈ ল'ৰাখিনিক যি সাহস আৰু প্ৰেৰণা দিবলৈ তেখেতে আগবাঢ়ি আহিছে মই তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ আৰু আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে যে ভৰলীৰ পাৰত চকীঘাটৰ দলঙৰ এই পাৰে 4 লেনৰ কিনাৰৰ কৃষি কৰ্ম আৰু ফাৰ্ম আদি কৰি পেলাই আমাৰ ল'ৰাখিনিয়ে অৰ্থনৈতিক বিপ্লৱত এক নতুন উদ্যমৰে কাম কৰাৰ এক পৰিৱেশ আজিৰ দিনটোত ৰচনা হৈছে ইয়াতে প্ৰদান কৰিছে আৰু যি অকল নিবনুৱা যুৱক যুৱতী আছে সেই নিবনুৱা যুৱক যুৱতীসকলে এই অঞ্চলতে এতিয়া কৃষি কৰ্ম কৰিবলৈ তেওঁলোক স্বাৱলম্বী ডবকা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সামান্য কথাতে ৰক্তাক্ত পৰিৱেশ মহিলাসহ 5জন গুৰুতৰভাৱে আহত হৈছে আহত গণেশ দাস সবিতা দাস প্ৰসেনজিৎ দাস মাম্পি দাস আৰু মৰণ দেৱনাথো আহত হৈছে দুই পক্ষই পৃথক পৃথকভাৱে গোচৰ তৰিছে আৰক্ষী থানাত ডবকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত পুনৰ জনাইছো হোজাই ডবকাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে সামান্য কথাতে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰে মহিলাসহ 5জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আহতসকল গণেশ দাস সবিতা দাস প্ৰসেনজিৎ দাস মাম্পি দাস আৰু মৰণ দেৱনাথ আহত দুই পক্ষই পৃথক পৃথকভাৱে গোচৰ তৰিছে আৰক্ষী থানাত ডবকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মাৰ মাজত অকণমান সৰু মৰু এটা কাজিয়া কাৰেণ্টৰ বেপাৰ লৈ আৰু তাৰ মাজত থাৰ্ড পাৰ্টি কেইটামান মানুহ আহি তৰ্কাতৰ্কি কৰি মাৰ ওপৰত হাত তোলোতে মোৰ দেউতাই তাক এটা মাৰে মাৰাৰ পিছতে তেহেঁতে একদম কেইটামান আহি এনেকুৱা মাৰে তেহেঁতক মাৰি আজি এইটো অৱস্থা কৰি কোনে কোনে আহিছিলে মৰণ দেৱনাথ বিমল দেৱনাথ জন্তু দেৱনাথ অজিত দেৱনাথ জিতন দেৱনাথ তেহেঁতে ঢেকিয়াজুলিৰ ৰাক্ষস মাৰিত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ মিণ্টু মুণ্ডা নামৰ যুৱকজনৰ মৃতদেহ পথৰ কাষৰ নলাৰ পানী উপঙি থকা অৱস্থাত উদ্ধাৰ হয় 29 বছৰীয়া যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পুনৰ জনাইছো ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মিণ্টু মুণ্ডা নামৰ যুৱকজনৰ মৃতদেহ পথৰ কাষৰ নলাত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় 29 বছৰীয়া যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কোকৰাঝাৰত 9গৰাকী কোভিড-19 পজিটিভ সুস্থ হৈছে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ প্ৰায় সকলো লোকক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে এই পৰ্যন্ত জিলাখনত মুঠ 49জন লোক কোভিড-19 পজিটিভত আক্ৰান্ত বহিৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ঘূৰি অহাৰ পিছত এই সকলৰ স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছিল কোভিড-19 পজিটিভ পুনৰ জনাইছো কোকৰাঝাৰত 9গৰাকী কোভিড-19 পজিটিভ সুস্থ হৈ উঠিছে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ প্ৰায় সকলক যাবলৈ দিয়া হৈছে আৰু এই পৰ্যন্ত জিলাখনত মুঠ 49 লোক কোভিড-19 পজিটিভত আক্ৰান্ত বহিৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ঘূৰি অহাৰ পিছত এই সকলৰ স্বাস্থ্য পৰীক্ষা ধৰা পৰিছিল কোভিড-19 পজিটিভ কাকুল পৰিৱেশৰ মাজতে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় দুৰ্লভ গগৈ আৰু টিকেশ্বৰ গোহাঁই বুধবাৰে নিশা দুয়োৰে মৃতদেহ বাসগৃহত আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় এক অৱৰ্ণনীয় পৰিস্থিতি প্ৰথমে দুয়োগৰাকী নশ্বৰদেহ লৈ যোৱা হয় অইলৰ শ্ৰমিক কাৰ্যালয়লৈ আৰু তাতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰক্ষী অধীক্ষক সুৰজিৎ সিঙৰ লগতে অইলৰ শ্ৰমিকসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তাৰপিছত দুলীয়াজানৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত অভিবাদন জনোৱাৰ পিছতে টিকেশ্বৰ গোহাঁইৰ টিপলিং শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় আনহাতে দুৰ্লভ গগৈৰ মৃতদেহ লৈ যোৱাৰ হয় নামৰূপলৈ আৰু নামৰূপ সাৰ কাৰখানাৰ ঔদ্যোগিক আৱাসত সামাজিক নীতি নিয়ম কৰাৰ পিছত শ্ৰদ্ধাঞ্জলিৰ বাবে নিয়া হয় নামৰূপ গান্ধী মৈদামলৈ আৰু তাত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় শেষকৃত্যৰ বাবে দুৰ্লভৰ নশ্বৰদেহ লৈ যোৱা হয় তেওঁৰ নিজা বাসগৃহ নামৰূপৰ দিল্লী গাঁৱলৈ মৰ্মান্তিত ঘটনা আমি আমাৰ মাজৰ পৰা আমি দুৰ্লভ গগৈক এই মুহূৰ্তত হেৰুৱাইছোঁ তেওঁ একচুৱেলি অল ইণ্ডিয়াৰ কাৰণে আজি আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হ'ল আৰু তেওঁৰ উদ্যম বা যিটো সাহস সেই সাহসৰ কাৰণে সি সঁচাকৈ
অল ইণ্ডিয়াৰ কাৰণে জানটো দিয়া হ'ল যিহেতু তেওঁ ইমান সাহস লৈ সেই জগত বা কামত আগবাঢ়ি গ'ল মানে ভাবিব নোৱাৰা কথা কিন্তু এটাই দুখ লাগিছে আমাৰ তেখেতৰ সৈতে আমি যিমান দিন জড়িত আছিলোঁ ইমানেই ভদ্ৰ আছিলে বা ইমানেই হাঁহিমুখে আছিলে প্ৰতিটো সময়তে আমাৰ লগত তেওঁ কথাবিলাক শ্বেয়াৰ কৰে আৰু খুব ফূৰ্তি মনেৰে মানে কামবিলাকো কৰে আৰু লগতো থাকে তেনেকুৱা কথাবিলাক পাতো খেলাৰে কথা বা অন্য কথাই হওক সেই হিচাপত মানে আমাৰ চকুত তেওঁ সঁচাকৈ বহুত এজন মানে মৰমৰ মানে ব্যক্তি আছিলে বা প্লেয়াৰ হিচাপেও আছিলে অল ইণ্ডিয়াৰ ফালৰ পৰাও তেওঁ সঁচাকৈ কামত বহুতখিনি আমি জনাত তেওঁ ডিপাৰ্টমেণ্টত বহুতখিনি তেওঁৰ অৱদান আছে গতিকে তেওঁৰ আত্মাই যাতে চিৰশান্তি পাওক আৰু ঘৰৰ সকলোৱে যাতে শান্তি অনুভৱ কৰে বা শান্তি পাওক তাৰ কাৰণে আমি তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নিউজ বিশ্বনাথৰ চতিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে 15 লাখ টকাৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰৰ পৰা নগাঁৱলৈ সৰবৰাহৰ সময়ত ড্ৰাগছখিনি জব্দ কৰা হৈছে ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে জিতেন বিশ্বাস সঞ্জয় ভট্টাচাৰ্য ধৃত দুয়োজনৰে ঘৰ লখিমপুৰৰ লালুকত আৰক্ষীয়ে জব্দ কৰিছে এখন I-20 বাহন বিশ্বনাথৰ চতিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে 15 লাখ টকাৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰৰ পৰা নগাঁৱলৈ সৰবৰাহৰ সময়তে ড্ৰাগছখিনি জব্দ কৰা হৈছে ড্ৰাগছসহ গ্ৰেপ্তাৰ জিতেন বিশ্বাস সঞ্জয় ভট্টাচাৰ্য ধৃত দুয়োজনৰে ঘৰ লখিমপুৰৰ লালুকত আৰক্ষীয়ে ইতিমধ্যে I-20 বাহন জব্দ কৰিছে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা হাজো নলবাৰী পথৰ মাজদিয়াত এই দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে প্ৰাতঃ ভ্ৰমণলৈ অহা দুগৰাকী মহিলা তাতে নিহত পদুমী হালৈ নামৰ এগৰাকী মহিলা সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আনগৰাকী মহিলাক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছে বাহনখন ৰূপহীয়াত তেলিয়াচাপৰি গাঁৱত নিশা ভয়ংকৰ ঘটনা হঠাৎ জ্বলি উঠিল বিদ্যুতৰ পৰিবাহী তাঁৰ বিদ্যুৎ পৰিবাহী তাঁৰত জুই সূত্ৰপাত হোৱাৰ পিছতে ৰাইজ আতংকিত হৈ পৰে অৱশ্যে ভয়ংকৰ অঘটনৰ পৰা প্ৰথমে ৰক্ষা পৰে অঞ্চলটোৰ কেইবাটাও পৰিয়াল খুচুৰা ব্যৱসায়ীৰ ওপৰত প্ৰশাসনৰ নতুন নিৰ্দেশনা এতিয়াৰ পৰা খুচুৰা ব্যৱসায়ী ট্ৰেড লাইসেন্স বাধ্যতামূলক শাক-পাচলি মাছ মাংস ফল-মূলৰ বেপাৰী থাকিব লাগিব ট্ৰেড লাইসেন্স মোবাইল ফোনৰ ওপৰতো এই নিৰ্দেশনা জাৰি কৰা হৈছে ট্ৰেড লাইসেন্স বিহীন ব্যৱসায়ীয়ে দিব নোৱাৰিব দোকান নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা খুচুৰা ব্যৱসায়ী ট্ৰেড লাইসেন্স থকাটো এটা বাধ্যতামূলক ট্ৰেড লাইসেন্স বিহীন ব্যৱসায়ীয়ে দোকান দিব নোৱাৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে মোবাইল যিসমূহ ভেন আছে তাৰ ওপৰতো নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ট্ৰেড লাইসেন্স থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে যদিহে নিৰ্দেশ অমান্য কৰে তেতিয়াহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে